da sa pa da ga pa da ga sa ni da sa pa da pa sa ni ga ni sa ni ga da pa da ga pa da ni sa. ওয়াশিং পাউডার নির্মা কাপড় ধোয়া সাবন নির্মা ওয়াশিং পাউডার নির্মা কাপড় ধোৱা চাবোন নিৰ্মা সেইবুলি কিন্তু লাটুমণিক বেয়া পালে নহ'ব সেইবুলি কিন্তু ৰমেনক বেয়া পালে নহ'ব ওয়াশিং পাউডার নিৰ্মা কাপড় ধোৱা চাবোন নিৰ্মা কাপড় ধোৱা চাবোন ল'ৰা ল'ৰা এইটো ভালকে চাফা কৰি দেচোন বাপৰে বাপ এইকেইদিন একেবাৰে বহুত লেতেৰা হৈ আছে দেই অ' 9টা বাজিলেই এই স্কুললৈ যাবলৈ সময় হ'ল দে হ'ব দিয়ক হ'লে দিয়ক 20 টকা এটা দিয়ক আৰু দাদা আৰু 10 টকামান হ'ব দে কিমান লোৱা সেই আজি পইচা নাপালোৱে বেছিকে ইফালে 9টা বাজিলেই ইয়াৰ পৰা আকৌ বাইৰে স্কুলত যাব লাগিব দুখ কষ্টৰ জীৱন আৰু কিনো কৰবি সেইকাৰণে কৈছিল ককাই পিঠিত লিখন নাযায় খনত এমুখা বটল ভৰেনি বস্তাত বটলটো লৈ যাম দে বিদ্যুৎ বা আহিলে নাই আকৌ আজি বাতৰি গিলে লোৱা হেই এইটো আৰু জীৱন নে কিমাননো মানুহৰ ঘৰৰ বাতৰি কি কৰি ফুৰিম এনেকৈ নোৱাৰি দেই 9 বাজিলেই স্কুল যাব লাগিলেই ইমান কষ্ট কৰি আৰু কিমান দিন চলিম জীৱনটোৰ ওপৰত ধিক্কাৰেই কৈছে দেই
অ মা মই আহিলো আৰে মা হে মা তোমাৰ গাটো দিনক দিনে বহুত বেয়া হৈ গৈছে নহয় অৱশ্যে আন ল'ৰাৰ দৰেতো মোৰ একো চাকৰি বাকৰি নাই দিয়াচোন মই পঢ়া শুনা কৰা ল'ৰা মা আন ল'ৰাবোৰেতো নিজৰ মাকক ইমান ধুনীয়াকে ৰাখে হে মা তুমি তুমি এইবোৰ চিন্তা নকৰিবা ময়ো ডাঙৰ মানুহ হ'ম আৰু তোমাকো মই সুখত ৰাখিব চেষ্টা কৰিম মা সেইবোৰ বাদ দে অ তোৰ পঢ়া শুনাৰ কথা কোৱাচোন বাদে দিম চাগে কি বাদ দিয় পঢ়া শুনা পঢ়া শুনা পঢ়া শুনা বাদ দিবি দিন হাজিৰা কৰি সামৰ্থ্য অনুযায়ী তোক পঢ়া শুনাৰ খৰচ দিছো সেইখিনিৰে তোক নোজোৰে নহয় সেইবোৰ কথা শুনাতকৈ মই মৰি নগলো কিয় তাতকৈ মোক মাৰি নেপেলালি কিয় এই একেবাৰে কিবা বেলেগ কথাবোৰ কৈ দিয়া পইচাৰ খুঁটে ধৰিছে ন তোক ক কিমান পইচা লাগে তোক ক 5,000 আৰু এয়াওতো মোৰ এডমিশ্যনৰ কাৰণেহে লাগে দিয়াচোন মইতো বেলেগ কামত বিচৰা নাই মা তুমি এইবোৰ কথা চিন্তা কৰি নিজৰ দেহাটো আৰু বেয়া কৰি নল'বা মা চোৱা মা তোমাৰ ল'ৰাৰ নাম কৃষ্ণ কৃষ্ণই যেনেকে বাঁহী বজাই অকণমান বদমাচি কৰিছিলে তোমাৰ ল'ৰাই বদমাচি কৰিব পাৰে মা কিন্তু তোমাৰ সন্মান যোৱা কাম কৃষ্ণই কেতিয়াও নকৰে মা বলা বলা তুমি ৰেষ্ট ল'বা গা একেবাৰে বেয়া হৈ গৈছে মা তোমাৰ বলা আহা মা লাহে লাহে চাবা মা আজি বৰ গৰম ন ৰমেন অ ভাই এনেকৈ গৰম দিনত সদায় স্কুললৈ যোৱাটো বৰ টানেই হৈ গৈছে তাকেতো ইমান গৰম বাপৰা। সেইকাৰণে আজি কৃষ্ণ নাহিব কিজানি গৰমত ৰমেন কৃষ্ণচোন সদায় দেৰি কৰে ঐ সি চাগে বাঢ়ি বজাই ৰাধাক মাতি আছে মই 9টা বজাত তাৰ ঘৰলৈ গ'লো ঐ ভাত খোৱা হোৱাই নাই ওলোৱা হোৱাই নাই আৰু গুচি আহিলো কিমান পঢ়িবি ঘৰত হলিও তই এৰি থৈ আহিব নালাগিছিল লগ হিচাপে এই তোৰ আজি মনত আছে 9টাৰ পৰা ক্লাছ আছে ব'ল মাষ্টৰ সোমাব ৰমেন ঐ আহিছে চাগে চাচোন তই এবাৰ ঐ সোনকালে নাহে কিয় ঐ এই কৃষ্ণ তোৰ সদায় স্কুললৈ এবাৰ কিয় দেৰি হয় এই দেৰি হ'ব আৰু উপায় নাই বেয়া নাপি তোৰ কাৰণে আমি স্কুল এতিয়া বাদ দিব লাগিব কোনটো কিহত লাগি থাকা এইবিলাক বাদ দে না যি দেৰি হ'ল তাৰ কথা আমি শইকীয়ানী বাইদেউহঁতৰ কাজ এখন আছে গমটো পৰে গতিকে তাৰ আগতে আমি কাজখন খাই লওঁ কাজখন খোৱাৰ আগত আৰু এটা কাম আছে সেইটো হ'ল সৰু আমকেইটা দেখিছানে আমকেইটা পক্ষী আমকেইটা খাব লাগিব নেকি সেই আমকেইটাৰ আগত আমি জুতি লৈ চাওঁ তাৰপিছত যিবিলাক কাম আছে একফালৰ পৰা কৰি যাম হ'ব দে মই আজি একো খোৱা নাই পিছে কৃষ্ণ ভিতৰত তহঁতে আজি কি খাই আহিলি ভাতনো কি খাবি নিমখ ভাত কেতিয়াবা সেনেকে খাই আহিছো আৰু তই মই গ'লে তহঁত ভাতে খাই নাই আজি দুটা বাজি থাকোঁতে এটা কাষ্টমাৰ বেছিকৈ আহি পেলা ভাত খাব মনে বোলো মই তই মোক খুজিলি না মই সেই কৈছোঁ দে ৰাতিৰে 2টামান ভাত আছিল ৰাতিৰে অকণমান মাংস আছিল সেইখিনিতে খাই আছোঁ দে আৰু হ'ব দে বৰ মাংস দি খাই আহিছা কি মিছা কথা কোৱা আমি যে তিনিও একো খাই অহা নাই সেইটো মই ভালদৰে গম পাইছোঁ মাংস দি খাই আহে কি কৰিবি ভাই আমাৰতো মা দেউতা কোনোৱে নাই
তোৰ অৱশ্যে মা বুলিবলৈ নিজৰ মাজনী আছে, আমাৰতো সেইখিনিও নাই। এই হাইলাক বাদ দে, বল বল, এই আমাৰ গছত মই উঠি তহঁতে আম খাবি, বল বল আহ। কলেজত থকা সময়খিনি ৰমেন, বিদ্যুৎ আৰু কৃষ্ণৰ বাবে বহুত সুখৰ সময় আছিল। কাৰণ কলেজৰ সময়খিনিত তিনিও বন্ধুৱে আন আন বন্ধুসকলৰ লগত হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰিছিল। পৰিয়ালৰ চিন্তা, পেটৰ ভোকৰ কাৰণে ইহঁতক লগ দিব পৰা নাছিল কলেজৰ সময়খিনিত। কিন্তু কলেজ ছুটিৰ পিছতেই পুনৰ নিজৰ কামত ব্যস্ত হ'ব লগা হৈ পৰে ৰমেন, বিদ্যুৎ আৰু কৃষ্ণ। এনেকৈ এদিন সিহঁতৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। এই ভাই আমাৰ জীৱনটো এনেকৈ যাব চাওচোন, এতিয়া তোৰ ৰিজাল্ট দিলে, কিছুমান চলিৰ কেনে এটা পৰিৱেশ, কেনে এটা ফূৰ্তি, আৰু আমাৰতো জীৱনটো এনেকৈ যাব। ৰিজাল্টটো পোৱাৰ পাছত তোৰ মনৰ অনুভৱটো কেনেকুৱা হৈছিলে? তই মুখে উঠিছে আৰু মোৰ কি আৰু, জোতা মাজি থাকোঁতে জীৱনটো যাব। আজি মাজিছোঁ, কালি মাজিছোঁ, পৰহি মাজিম, জীৱনটো মাজিম। কিন্তু ইনকে চলিম। ৰাইজৰ দেখিছোঁ চাকৰি, আগৰ চাকৰি, তাৰ আগৰ চাকৰি, আমাৰ চাকৰি নাই। হয় দে, চাকৰি এটা নহ'লে চলাও টান হৈছে। আজিকালি বৰ সমস্যা হৈ গৈছে। গতিকে কি কৰিবি? কপালত বা কি আছে, উপায় নাই, চেষ্টাটো কৰি থাকিম সদায়। আমাৰ নিচিনা মানুহে এনেকৈ চলিব লাগিব। আৰু ঘৰৰ আশা, বাহিৰৰ আশা, আলহী অতিথিৰ আশা, নিজৰ কষ্ট, নিজৰ পেটৰ ভাত নিজে মুখ ল'ব লাগিব। আমাৰ নিচিনা মানুহে এনেকৈ চলিব লাগিব, উপায় নাই, গম পাইছা না? দে হ'ব দে, কপালত যি আছে তাকেহে হ'ব, হয়নে নাই? সেইটোৱে আৰু আশা কৰি আছোঁ। আৰু এয়াই আৰু আমাৰ উপায় নাই, এইটোৱে আমাৰ পৰিৱেশ। তোৰ পিছে ৰিজাল্ট কেনেকুৱা? ঘৰত দেখি ফূৰ্তি ফাটা এটা কৰিব কোন আছে? ময়ে অকলে। ৰিজাল্ট ভাল হ'ল সেইটো মই জানো, কিন্তু আমাৰ ৰিজাল্টলৈ কোনো সুখী হ'ব না, চৰকাৰ না সমাজ, না আমাক খবৰ ল'ব আহিবলৈ নে কোনোবা আছে। সেনেকৈ হ'লে জীৱনটো বিৰাট কষ্টৰ ফালে গতি কৰি আছে। তোক কি বাতৰিবিলাক মানুহবিলাক শুনা নাই? বাতৰিবিলাক মানুহ দুই এজনে সুধিছে, যিবিলাকে অন্তৰত ভাল পায় মোক সুধিছে, নুসুধা নহয়। ক'লেও আকৌ মোৰ এই কামটো আৰু বন্ধ হ'ব নে কোনোবা দিনা। আমাৰ ভাল হৈছে, চলিব লাগিব, এনেকৈ চলিব লাগিব, উপায় নাই ভাই। ৰিজাল্ট ভাল হৈছে সেইটো মই মানি লৈছোঁ, কিন্তু কোনোবা দিনা জানো মোৰ বাতৰি বেচা কামটো বন্ধ হ'ব, সেইটো বেছিয়ে থাকিব লাগিব। গুৰুত্ব দিব না মানুহে। সেইটোৱেতো কষ্ট। আমাৰ নিচিনা চলি তই হাজাৰ ভাল ৰিজাল্ট কৰ না, আমাৰ সমাজৰ ডাঙৰ মানুহবিলাকে খবৰ ল'ব না চৰকাৰে খবৰ ল'ব? গুৰুত্বই নেদে আমাক। কোনো খবৰ নলয়। এখন কিয় নলয়? তই মুচি পেপাৰ কৰা, হুচিয়াৰ মানুহ ভাই। মোৰ ঘৰৰ কোনোৱে নাই। তই যেনিবা তই বাতৰিবিলাক ঘূৰা, আমাৰ কিবা শিক্ষাৰ মূল্য আছে নেকি? একো নাই। তই যদি এখন নামি দামী গাড়ীত উঠি আহি পেলাই পৰীক্ষা দি ভাল ৰিজাল্ট কৰিলি হয়, সেইটোৱে চাব মানে। গলত গামচা থাকিলে আমাৰ ৰিজাল্ট ইমানো বেয়া হোৱা নাই, পাৰ্চেণ্টেজ আমাৰ ইমানো বেয়া নহয়। কি কথা কয়? আমাৰো অলপ চাইজৰ মাজতে আছে। কি কথা ক'ব আহিছে? এই নাম কি আছিলে? অক্ষয়। তাৰ ৰিজাল্ট হে মাথা, কিন্তু সি তোৰ পাছি মাত্ৰ 61 নে 62%। শুনছো 5টা টিউচন লৈছে বোলে। টিউচন লৈ 61 নে 62%। আমি কি চাগেচোন মই আহি বা মানুহ ফুল হৈ আছে। আমাৰ তোৰ ৰিজাল্ট, তোৰ পাৰ্চেণ্টেজ কিমান? 73। তোৰ কিমান? 74। মই তহঁততে 1% বেছি পাইছো, নামত ষ্টাৰ্ট কৰোঁ। কিন্তু আমাৰ বিশাল লোৱা মানুহ কোনো বিচাৰ ল'ব নাই। কাৰণ কিয় জানা? কালি তই বাতৰি বিলবাই লাগিব, তই ৰাতিপুৱা কাম কৰিবই লাগিব। মোৰ মা হৈছে বেমাৰী, গতিকে আমাৰ নিচিনা চলি জীৱন এনেকৈ যাব। এইগিলা বাদ দি, সেইগিলা বাদ। এতিয়া মোক তই এটা কথা কওঁ, তই ভৱিষ্যতে কি হবি? সপোন? মোৰ লক্ষ্যৰ কথা তহঁতক দেখোন এদিন কৈছিলোঁ। মই যেতিয়া ইমানখিনি আছিলোঁ, মোৰ দেউতা যেতিয়া জীৱিত আছিল, তেতিয়াই মোৰ জীৱনৰ লক্ষ্য মই ঠিক কৰি লৈছোঁ। আৰু দেউতাক কৈছিলোঁ, দেউতা মই ডাঙৰ হ'লে এজন সফল পুলিচ ইনস্পেক্টৰ হ'ম। কিন্তু
দেউতা অৱশ্যে আজিলৈ জীয়াই নাথাকিল, তথাপিও মোৰ লক্ষ্য মই এৰি দিয়া নাই। ডাঙৰ হ'লে মই এদিন সফল পুলিচ ইন্সপেক্টৰ হৈহে এৰিম। বা আমাৰ তই পুলিচ ঐ বন্ধু তই তই কি ভাবি ডাঙৰ হ'লি? মোৰ এটাই হোৱা ইচ্ছা আছে, সেইটো হ'ল সাংবাদিক। হয় মানুহৰ ঘৰে ঘৰে বাতৰি কৰি ফুৰিছোঁ, কিন্তু এদিন হ'লেও সাংবাদিক হৈ দেখুৱাম। বা এটা বন্ধু পুলিচ, এটা বন্ধু সাংবাদিক, মজাই বেলেগ হ'ব ভাই। তই পিছে মই এতিয়ালৈকে একো ভাবা নাই, তথাপিতো তিনিজন বন্ধুৰ এটা যদি পুলিচ, এটা যদি আকৌ সাংবাদিক, মই আৰু কি হ'ম? মই বুজি পাইছে? কাৰণ নহ'লি তই পুলিচ হৈ, তই সাংবাদিক হৈ তাক টিভিত উঠাবি, তই তাক বোলাবি। আমাৰ দেখিছোঁ কম্বাইনেশ্যনটো বৰ বেলেগ তিনিওৰে। এটা কথা কওঁ দে, বন্ধুত্বটো কিন্তু ভাই সদায় ৰাখে। ঠিক কথা কৈছা তই। আমি কোনে কি কৰিছোঁ, তই কি কৰিছা, তই কি কৰা নাই, বা মই কি কৰিছোঁ, সেইটো একো ডাঙৰ কথা নহয়। কাৰণ তোৰ যি অৱস্থা মোৰো সেয়া। আজি ৰিজাল্ট দিবৰ দিনাখনে এই নদীৰ পাৰত কিয় বহিব লগা হৈছে? কোনো নাই, কিবা এটা আছে। বন্ধুত্বৰ শিকলিডাল সদায় ৰাখিবি দে ভাই। আজিয়ে প্ৰমিছ কৰ ভাই, মই আজিয়ে প্ৰমিছ কৰিছোঁ, আজিয়ে প্ৰমিছ কৰিছোঁ বন্ধুত্বৰ শিকলিডাল 10 বছৰ পিছতো একে থাকিব। কথা দি ভাই। এই ব'ল, ইগলে আৰু কৈ থাকিলে লাভ নাই, ঘৰত বহুত কাম আছে। বল 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 বল, বহুত কাম আছে, বল বল। ঐ কৃষ্ণ আহিল, মই যাওঁ। ঐ সি আহিল কি হ'ল? ৰ আকৌ ঐ তই আকৌ কিয় আহিলি? যা যা তহঁতৰ মাজত কিয় মই কাৰোবাক হাত দিব যাওঁ? আৰে তোক বেয়া পালে নেকি? তই নাই দে। আৰে ই বেয়া পালে ভাই। মায়া, মই কথা এটা কম বুলি ভাবি আছোঁ, কিন্তু ক'ব পৰা নাই। আৰু মই জানো যে তুমিও হয়তো মনে মনে কথাটো ভাবিয়ে আছা। আজি কৈ দিছোঁ, বেয়া নাপাবা হা। যদি কিবা কাৰণ কথাটো নহয়ও তুমি বন্ধুত্বটো ৰাখিবা হা। মানে মই তোমাক ভাল পাওঁ মায়া। ডু ইউ লাভ মি? তোমাৰ গাটো চোন আজি দিনক দিনে আৰু বেয়া হৈ গৈছে। তুমি এই দৰৱবোৰ এনেকৈ খোৱা নাই নহয়, জানো। এটা কাম কৰা বা তুমি, মই বিদ্যুৎ আৰু ৰমণী তাত অলপ পইচা পাই নেকি চাওঁ। মই এই যাম আৰু আহিম। নালাগে দেৱ পাপাই, মোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। মইনো আৰু কিমান দিন জীয়াই থাকিম? তুমি সেইবোৰ কি কথা কৈছা মা? জনা হোৱাৰে পৰা তুমি অকল মোক লৈ চিন্তা কৰিছা। কেতিয়াবা অকমান নিজৰ কাৰণেও চিন্তা কৰা। মইতো একোৱে কৰিব পৰা নাই। আন কিছুমান ল'ৰা হলেতো তোমাক এইটো অৱস্থাত নাৰাখিলে হয় নহয়। ভগৱান যদি সঁচাই আছে, এবাৰ তোমাৰ ফালে চাব পাৰে দিয়াচোন। পাগল হৈ গৈছো বাপই। হে মা, তুমি চোৱা, অলপ টেনচন নল'বা মা। মই থকালে অন্তত তোমাৰ একো নহয় মা। তোৰ কথা দিছো মই। চা বোপাই, মোৰ কাৰণে তই ইমান কষ্ট নকৰিবি। মইতো কেতিয়াও অকলশৰীয়াকৈ এৰি নাযাওঁ বোপাই। তুমি
এইবোৰ কথা মোক আৰু দুবাৰ নুসুধাবা মা। দেউতাৰ চৰৰ পৰাতো তুমিয়ে মোৰ সাৰথি হৈ আছা দিয়াচোন। তুমি নহলে মোৰ পাগল হৈ যাম মা, পাগল হৈ যাম। ভগৱান, আজি অন্তত তাক সোধাতে নপঠিয়াবা দেই। অন্তত কৰবাৰ পৰা দুপইচা হলেও যোগাৰ কৰি দি পঠাবা, নহলে সি বৰকৈ ভাগি পৰিব। ঐ তাৰ কি হ'ল? কি হ'ল তাৰ আগত দৌৰি আহিছে? ঐ কি হলো? এ ভাই অলপ অলপ পইচা হ'ব নেকি? হা আয়ো ভাই, হাতত একদম পইচা নাই। মই জানো তোৰ তাত আছে। আৰে ভাই মুচিয়ে এবাৰ কৰা দেচোন। এটলিষ্ট 4,000 টকা এটা দি। হে ভাই, মই জোতা চেণ্ডেল মাজি 10-20 টকা পাওঁ, তোক কেনেকৈ দিওঁ বুজি পাইছোঁ। গম পাইছোঁ, বুজি পাইছোঁ বাৰু। দেচোন বাৰু মই চাওঁ বাৰু ক'ৰবাত পাওঁ নেকি। হা এই তই চা হে, নাপালে খবৰ দিবি হা। তাক অলপ সহায় কৰিব পাৰিলে ভাল আছিল ৰমেন, তই কি ক'বা? কিনো কৰিবি, আমাৰ হাততে নাই। 10-20 টকা পাওঁ জোতা মাজি, সেইকেইটা টকা দিলিহে। তাকেতো উপায় নাই আৰু কি কৰিবি। আৰে তই ইমান কম সময়ত ইমান টকা ক'ত পালি? আৰে বন্ধু বাদ দে না, পাই গলো মই মাহত কম। পাই গলো। ৰমেন, ই ইমান কম সময়ত ইমানবোৰ টকা ক'ত পালে? ক'ৰবাত একো বেয়া কাম কৰা নাইতো? নাই, সি বেয়া কাম কৰিব নালাগে দেখোন। নাই, সি ইমান বেয়া কাম কৰিব নোৱাৰে। সি আমাৰ বন্ধু হয়। কৃষ্ণই এইবিলাক বেয়া কাম কেতিয়াও নকৰে। কি এতিয়া কথাবিলাক ভাবো নহয়, ব'ল। হেল্ল', হয় ছাৰ। হয় আমি কামটো আমি আগবঢ়াই গৈ আছো। কি হৈছে ছাৰ? নহয় আপুনি ভুল বুজিছে ছাৰ। হয় আমি মানি লৈছো ছাৰ, কৃষ্ণ, ৰমেন আৰু মই 3জন বন্ধু একেলগে পঢ়া হয়, কিন্তু আমি এইবিলাক ক্ষেত্ৰত কেতিয়াও পিছ হুকি নাযাওঁ ছাৰ। ইতিমধ্যে মোৰ যিবিলাক বন্ধু সাংবাদিক আছে তেওঁলোকো জনাই দিছো ছাৰ খবৰ ৰাখিবলৈ। মই আপোনাক কম দিনৰ ভিতৰত কৃষ্ণৰ সকলো তথ্য উলিয়াই মই তাক গ্ৰেপ্তাৰ কৰাৰ কাৰণে কাম আগবঢ়াই যাম, আৰু ৰমেনকো সকলো ফৰ্চ যি দিব লাগে দিম। আপুনি চিন্তা নকৰিব, কম দিনৰ ভিতৰত কৃষ্ণ গ্ৰেপ্তাৰ হ'ব। হয় ছাৰ, ৰাখিছোঁ। অ'কে। কৃষ্ণ, তুমি এইবোৰ কি কৰিছা? ক'ত কি কৰা দেখিলা? জানিও নজনাৰ ভাও নধৰিবা। চোৱা মায়া, মই যি কৰিবলৈ ওলাইছো আমাৰ ভৱিষ্যত জীৱনটোৰ কথা চিন্তা কৰিহে কৰিব ওলাইছো। ভৱিষ্যত জীৱনৰ কাৰণে তুমি উগ্ৰপন্থী হবা? ভৱিষ্যতে আমাৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে আহিবলৈ সন্তানটোক মই কি বুলি চিনাকি দিম কোৱা? তোৰ বাপেৰে এজন দুৰ্দৰ্শ সন্ত্ৰাসবাদী? মায়া, মোক চম্ভালি কথা কবা। আৰে মই গম পাইছো ঘৰখনত কি যন্ত্ৰত মই জীয়াই আছো। আৰে ভাই, তোমাৰ দৰে জিন্সৰ পেণ্ট পিন্ধা
আৰু টি চাৰ্ট পিন্ধা ছোৱালীয়ে নুবুজিবা মায়া পেটৰ ভোক কি বস্তু মই আহিছো পাৰিলে ক্ষমা কৰিবা মায়া কি লাগে সাংবাদিক বিদ্যুৎ চলিহা আৰে বিদ্যুৎ তই বহ না মই ইয়াত বহিবলৈ অহা নাই এজন সাংবাদিক হিচাপে মই তোৰ ওচৰলৈ আহিছো বিদ্যুৎ তই আজি এইবিলাক কি কৈছ তই এজন প্ৰশাসনিক বিষয়া হৈ সেই কৃষ্ণক তই আজিলৈকে কিয় ধৰিব পৰা নাই তাৰ উত্তৰ মোক লাগে বিদ্যুৎ আমি চেষ্টা চলাই আছো আৰু এতিয়াও চলাই আছো কিন্তু তই পাহৰি গলি সেই দিনকেইটাৰ কথা যিকেইটা দিনত আমি তিনিও এডাল বন্ধুত্বৰ শিকলিৰ দৰে বান্ধ খাই আছিলো বন্ধুত্ব বাহিৰত বন্ধুত্বৰ কাৰণে তই কৰ্মত গাফিলতি কৰি আছা এই কথাটো জাননে সময় হ'লে মই ইয়ালৈ আকৌ আহিলো বন্ধুত্বৰ কাৰণে তই কৰ্মত গাফিলতি কৰি আছা এই কথাটো জাননে কৰ্মত গাফিলতি চালা কৰ্মত গাফিলতি এই বিদ্যুৎ তই মোক কৰ্মত গাফিলতিৰ কথা কোৱা নহয় মই কোন চিনি পোৱা নাই এই কৃষ্ণক মই অতি সোনকালেই ধৰি আছো তই মাত্ৰ দুদিন ধৈৰ্য ধৰ বিদ্যুৎ দুদিন ধৈৰ্য ধৰ চালা কৰ্মত গাফিলতি এই ক'ত আছো ভিতৰত চাহ একাপ লৈ আহ বাৰে বাৰে কোৱাৰ পিছতো মোক আবদ্ধ কৰে হেল্ল' ক'ত আছ তই হোৱাট ইয়াতে থকা বুলি কেনেকৈ গম পাম 10 মিনিটৰ ভিতৰত কিন্তু ইয়াত থকা বুলি গম পালে আৰে নাজানো বছ মই কিমান দূৰৰ পৰা দৌৰি দৌৰি পলাই আহিছো মোৰ পিয়াহত কণ্ঠ শুকাই গৈছে আবে গুলিয়াই দিওঁ নেকি নালাগে বছ গোলামি কৰিছো আমি উগ্ৰপন্থীত যোগ দিছো আৰু ভাল হওক বেয়া হওক সিহঁতটো মোৰ বন্ধু আৰে বন্ধু জীৱনৰ খেলা আছে মই গুলিয়াই নালাগে বছ নালাগে সেইবোৰ নকৰিব মই চম্ভালিম চাওক মনোজ ভাই মোৰ মাৰ অসুখত আপোনাৰ পৰা পইচা লৈ মই মাক চিকিৎসা কৰিছিলো যেনেকে আৰু এতিয়া আপোনাৰ নিৰ্দেশ মতে মই কাম কৰি গৈ থাকিম তেনেকে আপুনি সকলো মোৰ ওপৰত এৰি দিয়ক আপুনি যাওক মনোজ ভাই আপুনি যাওক
কৃষ্ণ নপলাবি তই কৃষ্ণ তই নপলাবি কৃষ্ণ আই এম সৰি তই কিয় এনেকৈ কৰিছ চৰি কিয় কৈছ মইতো জনা হোৱাৰে পৰা কোনোদিন বেয়া কামত হাত দিয়া নাছিলো আৰু তহঁতেতো জান যে মই কেনেকুৱা আছিলো কেনেকুৱা ল'ৰা আছিলো নিজৰ মাক বচাবলৈ গৈ আজি এইবোৰ কামত যোগ দিব লগা হ'ল হেই মই তোৰ ওচৰত পইচা বিচাৰি গৈছিলো তোৰ ওচৰতে পইচা বিচাৰি গৈছিলো নাপালি পইচা আজি তোৰ দেহত খাকী পোচাকৰ জোৰ থকাৰ কাৰণে তই সাংবাদিক হৈ গলি কাৰণে কি ভাল কি বেয়া সকলো বিচাৰ কৰিব পৰা হৈ গলি নহয় মা বন্ধু এটা বহুত ধুনীয়া শব্দ মইতো মাক বচাবলৈ গৈহে এইবোৰ কামত যোগ দিব লগা হ'ল তহঁতে মোৰ পাছত দৌৰি নাথাকিবি তহঁতে নিজৰ কামত গুৰুত্ব দে আৰু মোক মোৰ কাম কৰি যাবলৈ দে মই আহিলো বন্ধু কৃষ্ণ তই উভতিয়া আমিতো লগত আছো এৰি দে মোক উভতিয়া সকলোৱে কেৱল মোক উভতিয়াই মাতে নহয় গৰাল বুজিছ বন্ধু বাঘৰ গৰাল এই বাঘৰ গৰালত এবাৰ দিয়াৰ পাছত আৰু কোনোবা তাৰ পৰা উভতি আহিব পাৰে জানো নোৱাৰে মন গলেও নোৱাৰে ময়ো নোৱাৰো বন্ধু বন্ধু তহঁতে নিজৰ কামত গুৰুত্ব দে মোক লৈ তহঁতে ইমান লাগি নাথাকিবি মোৰ মাক চাবি মই আহিলো বন্ধু কৃষ্ণ তই উভতিয়া মই তোক কৈ দেখুৱাম এজন পুলিচ বিষয়া হিচাপে সমাজত কি কৰিব লাগে কি কৰিব নালাগে তই উভতিয়া কৃষ্ণ ময়ো সকলো মানুহৰ টিভি চেনেলত লাইভ টেলিকাষ্ট কৰি বুজাই দিম যে এজন বেয়া মানুহৰ অন্তৰখন যে ভাল হ'ব পাৰে সকলোকে বুজাই দিম কৃষ্ণ আমি তোৰ লগত আছো হে বন্ধু তহঁতে কিন্তু একেবাৰে আগৰ হোমেন আৰু বিদ্যুতেই হৈ আছ দেই মইতো তহঁত সলনি হৈ যোৱা বুলি ভাবিছো সকলো মানুহকে আমি বুজাই দিম মই আকৌ ভাল পথলৈ উভতি আহিম কথা দিছো আৰু সকলো মানুহকে বুজাই দিম যে কিছুমান মানুহে যে নিজৰ কৰ্মৰ কাৰণে সম্পৰ্ক কি পাহৰি যায় আৰু কিছুমান মানুহে নিজৰ সম্পৰ্কৰ কাৰণে কৰ্ম পাহৰে আৰু কৰ্মৰ কাৰণে সম্পৰ্ক পাহৰে
আমি বুজাই দিম যে কৰ্ম আৰু সম্পৰ্ক দুয়োটা একেলগেই চলাই যাব পাৰে। হে বন্ধু, আজি অন্তত কথা দে যে আমাৰ বন্ধুত্বৰ শিকলিডাল আমি আৰু কেতিয়াও ভাঙিব নিদিওঁ। কথা দিছো বন্ধু, তহঁতেও কথা দে। নিশ্চয় আমি সদায় আছো, নিশ্চয় আমি সদায় আছো। হ'ব দিয়া। বল বন্ধু, বল বৰ জিৰাব মন গৈছে। নমস্কাৰ, এয়া সন্ধিয়া বাতৰি, মই বিদ্যুৎ চলিহা। আজি আপোনালোকক এটা ব্ৰেকিং নিউজ দিবলৈ বিচাৰিছো। পৰিয়ালৰ সমস্যা আৰু মাকৰ চিকিৎসাৰ বাবে বেয়া কামত জড়িত হোৱা শ্ৰীকৃষ্ণ হাজৰিকা আজি আমাৰ মাজত সুস্থ শৰীৰে উভতি আহিবলৈ সক্ষম হৈছে আৰু তেওঁ আমাক জনাইছে যে তেওঁৰ সৰুকালী বন্ধু বৰ্তমানৰ প্ৰশাসনিক বিষয়া ৰমেন আৰু সাংবাদিক বিদ্যুৎ অৰ্থাৎ মোৰ বন্ধুত্বৰ বাবে তেওঁ আজি আমাৰ মাজলৈ উভতি আহিবলৈ সক্ষম হৈছে। তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কাৰণে কামনা কৰিলো। আৰু মই সকলো ৰাইজক জনাবলৈ বিচাৰিছো, মানুহৰ জীৱনত বিভিন্ন সমস্যা থাকে, কিন্তু এই সমস্যা সমাধানৰ বাবে কোনোদিনে বেয়া কামত জড়িত হ'ব নালাগে। এই পৃথিৱীখনত বিভিন্ন বেয়া কামত জড়িত হোৱা বিভিন্ন ল'ৰা ছোৱালী আছে, তেওঁলোক বিভিন্ন ভয়ত পৰিহে বেয়া কামত জড়িত হয়। ল'ৰা ছোৱালীবিলাকক আমি ভাল পথলৈ আনিবলৈ চেষ্টা কৰিব লাগে আৰু সকলো ভাল দৃষ্টিৰে চাই ভাল পথলৈ আনিব চেষ্টা কৰিব লাগে। এনে প্ৰচেষ্টাৰে আগবাঢ়িলে এদিন নহয় এদিন আজিৰ দৰে আমি যেনেকৈ সফল হৈছো, ঠিক সেইদৰে আপোনালোকো এদিন সফল হ'ব। নমস্কাৰ। আরে বিদ্যুৎ তই বস 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 নালাগে বছ। পঢ়া শুনা বাদ দিবি?